সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত একাংশ পৰীক্ষাৰ্থী জুইয়ে পুৰা সোণ হৈ উজ্বলিছে। তেনে এগৰাকী মেধাৱী পৰীক্ষাৰ্থী হ'ল শিৱসাগৰৰ চেঙেলিবাৰী গোহাঁইগাঁৱৰ নিবাসী দৃষ্টি বৰগোহাঁই। দৃষ্টি বৰগোহাঁয়ে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৯১% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। দৃষ্টি বৰগোহাঁইৰ পিতৃৰ নাম হৈছে বিৰূপ বৰগোহাঁই আৰু মাতৃৰ নাম হৈছে ৰীণা বৰগোহাঁই। পিতৃয়ে দিন হাজিৰা কৰে, তেনেধৰণে অতি কষ্টৰে তেওঁ সন্তানক আগুৱাই নিবলৈ সক্ষম হৈছে আৰু সেই দৃষ্টি বৰগোহাঁই বৰ্তমান মোৰ কাষত আছে। পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছো এই সাফল্যৰ বাবে। ধন্যবাদ। তুমি কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছা? মই ইংৰাজীত 90, অসমীয়াত 91, জিঅ'গ্ৰাফিত 94, পলিটিকেল সায়েন্সত 93, ইকনমিক্সত 87 আৰু ছচিয়লজিত 82। কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই টাইম লৈ পঢ়া নাছিলো, যিকণ সময় পঢ়ো সেইখিনি মন পঢ়ো। এই ফলাফলক লৈ তুমি সুখী নে? কেনেকুৱা লাগিছে? খুব আনন্দিত আৰু এই সফলতাৰ আঁৰত যিসকল জড়িত হৈ আছে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছো। জানে মা দেউতা, টিচাৰসকল আৰু বাকী সকলোকে। তুমি এনে বহুতেই কয় আমুক ঘণ্টা পঢ়িছো তামুক, তেনেধৰণৰ কিবা নিৰ্ধাৰিত সময় বান্ধি লৈছিলা? নিৰ্ধাৰিত সময় নাই। তুমি বহুত এখন ভিতৰুৱা ঠাইৰ পৰা গৈছা, আগবাঢ়ি গৈছা। এই ক্ষেত্ৰত কি ধৰণে নিজকে চেষ্টা কৰি আগুৱাই নিছা? এই ক্ষেত্ৰত মা দেউতাই সহায় কৰিছে। আৰু আগলৈ আৰু কি পঢ়িবা? আগলৈ BA পঢ়িম, লগত BEdটো। তোমাৰ পিছতো এচাম আছে যিসকলে এনেধৰণে চেষ্টা কৰিছে, সেইসকলৰ প্ৰতি তুমি কি আহ্বান জনাবা? কেনেধৰণে? সকলে কষ্ট কৰি যাওক, কষ্টৰ ফল এনেও মিঠা। আৰু আজিকালি যিহেতু হাতে হাতে সকলোৰে হাতত মোবাইল থাকে, এই মোবাইলটোৰে কিছুমানক বিপথেও পৰিচালিত কৰে। তুমি মোবাইল ব্যৱহাৰ কৰা নেকি? যদি ব্যৱহাৰ কৰা, কেনেধৰণে ব্যৱহাৰ কৰা? মই বেছিকে ChatGPT ব্যৱহাৰ কৰোঁ। ChatGPT মই এক্সামৰ সময়ত কৰিছিলো। ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা? টিউচন নাই। হয়, কোনো ধৰণৰ ঘৰুৱা শিক্ষকৰ বা এক্সট্ৰা টিউচন নোলোৱাকৈও এনেধৰণেই উত্তীৰ্ণ হৈছে। আৰু ভাল লগা খবৰ যে চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ। তেওঁৰ পিতৃ আছে। সঁচাকৈ এটা ভাল লগা খবৰ। এই মুহূৰ্তত কি ক'ব? ধন্যবাদ। ভালে লাগিছে আৰু কি ক'ম, সকলো গাঁওবাসীও আশীৰ্বাদ কৰিছে। হয়, এয়া অতিকৈ আচলতে আনন্দৰ চকুলো আৱেগিক হৈ পৰিছে। মই কৈছোৱেই, পিতৃয়ে অতি কষ্টৰে শিৱসাগৰৰ এই চেঙেলিবাৰী গোহাঁইগাঁৱৰ পৰা তেওঁ আচলতে কষ্টৰে তেওঁক আগুৱাই নিছে সন্তানক। মাতৃ আছে ৰীণা বৰগোহাঁই। আপোনালোককো অভিনন্দন জনাইছো। ধন্যবাদ। কি ধৰণে আগবাঢ়ি যাওক, মই সেয়াকে আশীৰ্বাদ কৰিছো। কেনেধৰণে আগুৱাই নিছে? তাই আমিতো কি কৰিছো, তাই নিজে যেনেকে পঢ়িছে আমি পঢ়িবলৈহে কওঁ আৰু টিউচনটো আমি দিব নোৱাৰিছো। তাই যিভাগে পঢ়িছে সেইভাগে পাৰিছে আৰু আমি সেনেকে আৰু। হয়, ঘৰুৱা শিক্ষকৰ কোনো সহায় নোলোৱাকৈ তেওঁলোকে এনেধৰণে আগুৱাই গৈছে এই দৃষ্টি বৰগোহাঁই। অনাগত দিনতো দৃষ্টি বৰগোহাঁই যি মনত সপোন পুহি ৰাখিছে, সেই সপোন বাস্তৱ কৰিবলৈ সপোন তেওঁ সাৰ্থক হওক, বাস্তৱ হওক, এয়াই আমিও কামনা কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।